মই LIC কাম কৰোঁ আপোনাৰ ওদালগুৰিৰ পৰা মই আহি আছিলোঁ আমাৰ আজি মান্থ এণ্ডিংটো মান্থ এণ্ডিং কাৰণে আমি আহোঁতে দেৰি হ'ল আহোঁতে আপোনাৰ গাঁওৰক্ষী নে কি বুলি কয় সেইখিনি জেগাত লাঠি জোং লৈ কিনে ৰখি আছে মই নৰখিলোঁ কি ঠাইখিনি কি কয় আপোনাৰ মুদৈগুৰি আপোনাৰ এই মন্দিৰটো পাৰ হৈ স্পীড ব্ৰেকাৰ কাৰণে জাষ্ট পাৰ হয় য'ত আপোনাৰ এখন যে বাছ এখন যে জ্বলিছিল অলপতে সেইখিনি মিলটো পাৰ হয় তাৰপিছত ল'ৰাকেইটাই ৰখাইছে ৰখাৰ পিছত মই মানে ৰাতি ভয় খাই কিনে নৰখা বাবদ লাষ্টত ৰখাব লগা হৈ গ'ল কাৰণ আগত মানুহ পৰিল ৰখাওঁতে ৰখোৱাৰ লগে লগে মাৰ খাইছোঁ তাৰপিছত আপোনাৰ সিহঁতক কৈছোঁ বাৰ বাৰ যে মই অসমীয়া ল'ৰা মোক নামাৰিব তাৰপিছত সিহঁতে মাৰধৰ কৰিছে তাৰপিছত মই যেতিয়া ভিডিঅ' কৰিছোঁ ভিডিঅ' কৰাৰ পিছত মোক ডিলিট কৰিব দিছে ভিডিঅ'টো আৰু তাৰ পিছতো মই মাৰ খাইছোঁ তাৰে পিছত মই দৰ্জা এখন খোলা 1 নম্বৰ গেৰাত লগাই কিনে মই পলাইছোঁ আৰু তাৰে পিছত আপোনাৰ এই বিষ্ণু মন্দিৰ এটা যে আছে যে স্কুলৰ লগতে এটা মন্দিৰ আছে তাতে মোক গাড়ীত মাৰিছে ইভেন আপোনাৰ এখন যে স্কুল আছে যে আপোনাৰ মেনাপাৰা তিনিআলিটো পোৱাৰ আগত তাতেও গাড়ীত মাৰিছে টাৰ্ণিংটো সেনেকৈ মই কিবাকৈ বাচি আহি কিনে থানাত যোগাযোগ কৰিছোঁ কোন ঠাই আপোনাৰ মুদৈগুৰিৰ পৰা আমাৰ মেনাপাৰা ৰাস্তা কি নাম আপোনাৰ ক'ত ঘৰ মোৰ কিশোৰ কলিতা মোৰ ঘৰ 1 নম্বৰ এইটো এতিয়া মঙলদৈ থানাত দিছে কি বিচাৰিছে এতিয়া এনেকৈ ৰাতি অহাটোতো ইমান আমাৰ দেশততো এনেকুৱা এটা হেৰি নাই ন যে ৰাতি আহিব নোৱাৰিব সিহঁতে এটা কথা কৈছে যে ৰাতি আহিছ গাড়ী কিয় ৰখাম আৰু আপুনি সেনেকৈ এটা আনঅফিচিয়েল ড্ৰেছত মানুহ থাকিলে আপুনি গাড়ীখন কেনেকৈ ৰখাব মোৰো ছিকিউৰিটিৰ কথা এটা আছেতো এতিয়া মই গাড়ীখন নৰখাব মাৰ খালোঁ আৰু কি মানুহ সেইবিলাক আপোনালোকৰ অসমীয়া মানুহে বাৰু মই বাৰ বাৰ চিঞৰিছোঁ যে মই অসমীয়া ল'ৰাই কিন্তু লাষ্টত আপোনাৰ এইখিনি হ'ল আৰু তেওঁলোক পহৰা থকা বুলি কৈছে ইভেন তেওঁলোকৰ অথৰিটি থকা বুলি কৈছে পুলিচ মাতিম বুলি কৈছে কিন্তু পুলিচ মাতালে মই ৰখিলে মইতো চাগে নহয় অলৰেডি 7-8জনে মোক প্ৰহাৰ কৰিছে সেইটো জেগাত ঠাইখিনি কি নাম আছিলে আপোনাৰ মুদৈগুৰি স্পীড ব্ৰেকাৰকেইটা পাৰ হ'ল মিলটোৰ ওচৰত কেইটামান ৰাতি কেইটামান লাগিছে এতিয়া আপোনাৰ 11:30